শিৱসাগৰৰ হাঁহচৰা হুকুটিয়ালিত চোৰৰ তাণ্ডৱ। চোৰ চিনাক্ত কৰি আৰক্ষীৰ হাতত চমজাই দিয়া চোৰে ওলোটাই গৃহস্থৰ ওপৰত গোচৰ দিয়াৰ অভিযোগ। উচিত ন্যায় বিচাৰি পৰিয়ালটো অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হৈ পৰিছে। এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ হাঁহচৰা হুকুটিয়ালিত। নিশা গৃহস্থ শুই থকা অৱস্থাত শিৱমেশ নামৰ এটা চোৰে গডৰেজৰ তলা ভাঙি সোণৰ আ অলংকাৰৰ লগতে নগদ ধন লুটি লৈ যায়। সম্পূৰ্ণ ঘটনাৰ লগত জড়িত থকা চোৰ চিনাক্ত কৰি চেকাপাৰ আৰক্ষী চকীত এজাহাৰ দিয়াৰ পিছত চোৰ ধৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। অতি পৰিতাপৰ কথা যে চোৰ আৰক্ষী জালত পৰাৰ পিছতেই আইনৰ সুৰুঙাৰ যোগেদি মুকলি আকাশৰ তললৈ আহি পুনৰ গৃহস্থৰ ওপৰত এজাহাৰ দিয়া ঘটনাই সমগ্ৰ হাঁহচৰাত তীব্ৰ কৌতূহলৰ সৃষ্টি কৰিছে। এতিয়া গৃহস্থই ন্যায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হৈ পৰিছে। ব্যুৰ ৰিপৰ্ট, পাটকাই টিভি। এটা কথা জানিব পাৰিছো, আপোনাৰ ঘৰত চুৰ হৈছিলে, কি কি নিলে চোৰে? সোণৰ বস্তু, পইচা। পইচা কিমান নিছিলে? পইচা 30,000। 30,000। সোণৰ ফুলি এযোৰ, আঙুঠি এটা, তাৰপৰা আৰু নাক ফুলি আছিলে। চুৰজন চিনি পাইছিলে নাই? চিনি পালো। হয়, নাম কি চোৰ? তাৰ নাম শিৱ। শিৱ কি লিখে? শিৱমেশ। পুলিচক খবৰ খাতি দিয়া হৈছিলে? হৈছিলে। পুলিচ আহিলে নাই? আৰক্ষী আহিছিলে নাই আপোনাৰ ঘৰত? পুলিচ আহিছিলে নাই আপোনাৰ ঘৰত? পুলিচ আহিছিলে, আহি চোৰটো ধৰি লৈ গৈছে। ধৰাৰ পিছত আকৌ কি হ'ল কি নহ'ল এইবোৰ তাকো এৰি দিলে, আকৌ এইফালে ওলোটাই আমাক কেছ দিছে। আপোনালোকৰ ওপৰতে কেছ দিছে? এইটো চোৰটো কেনেধৰণে সোমাবলৈ পাইছিলে আপোনাৰ ঘৰত? পয়েদি সোমালে নে কেনে সোমালে নেদেখিলো নহয়। তাৰপাছত হেৰি গডৰেজটো ভাঙিছিলে? গডৰেজ ভঙা, খোলা পুৰা, লকাপে চব খোলা। চব খোলা। দাদা, কি হৈছিলে আপোনাৰ ঘৰত? ঘটনাটো কি হৈছিলে? হয়, মই মাধুৰ্য বৰাই কৈছো। মোৰ নিজৰ ঘৰ। মই এই ওপৰ যে আছে যে, এই ওপৰ মানে এইটো পুৰণা হ'ল। মোৰ দেউতাই 62 চনত 62 চনত বনোৱা। তাৰপিছত সি এইফালে ওপৰেদি সোমালে, তাৰপৰা এই ৰুমটো এৰি দিলো। এইটো বোলো শ্বিফটিং কৰিম দেই, শ্বিফটিং কৰিম বোলো, এইটো ইয়াত নাথাকো আমি, কাইলৈকে এইটো পাৰ হৈ সেইটোত থাকিমগে। তাৰপৰা সেইটো থাকিমগে বুলি ক'লে এই ৰুমটো এইটো ৰুম চব এইটো ৰুম ইয়াত আছিলে। এই গডৰেজটো, এইটো গডৰেজ এই গডৰেজটো ভাঙি চিঙি সি চব লৈ গ'ল। তাৰপিছত এই হেৰি লৈ গ'ল, মোবাইল নিলে, প্লাছ মানে সোণৰ ফুলি এযোৰ নিলে, প্লাছ নাকফলি এপাত নিলে, আঙুঠি এটা নিলে, আৰু মানে ভৰি পিন্ধা হেৰি এযোৰ নিলে। এইটো পায়লে কয় নেকি? সেইযোৰ ৰূপৰ খালি, সেইযোৰ মিছা কথা নহয়। পইচা কিমান দিছে? পইচা 30,100 টকা। তাৰপিছত আৰক্ষীক এজাহাৰ দিয়া হৈছিলে? থানাত এজাহাৰ মই দিছিলো। কোন থানা পৰে? আমাৰ চেকাপাৰ আৰক্ষী বিভাগ। তাৰপিছত চেকাপাৰ আৰক্ষীত দিয়া হ'ল, তাক জামিন লৈ আনিলে। আৰু এতিয়া তাৰ ভাগত 3টা ৱাৰেণ্ট আছে। 3বাৰ সি মানে কোৰ্টত খাৰা হোৱা নাই। চুৰটো ভাগৰ ৰেপ কেছ এখন আছে। তাৰপিছত আৰক্ষীয়ে কি কৰিলে আপোনাৰ? আৰক্ষীয়ে মোক আৰক্ষীয়ে মানে সান্তনা এটা দিলে। চুৰ চিনাক্ত কৰি ধৰি দিছিলে? দেখিছোৱে আকৌ, মোৰ বেটীয়ে মই দেখিছোৱে। লাষ্টত মানে এই মোবাইলটো যেতিয়া খোলে, মোবাইলটো 14,000 টকা দি পিনে অনলাইন আৰু হেৰি কি লকডাউনত মই কিনি দিছো। লকডাউনত কিনি দিওঁতে 14,000 টকা দি মই কিনি দিছিলো। পুলিচ অহাৰ পাছত কি হ'ল আপোনাৰ? পুলিচ আহিলে, পুলিচৰ লগত ময়ো গৈছিলো চোৰ কৰায়ত্ব কৰিবলৈ। চোৰ কৰায়ত্ব কৰিলো, চোৰ ধৰিলো। তাৰপিছত চোৰ এৰি দিলে তেওঁলোকে, চেকাপা আউটপোষ্টে। তাৰপিছত মোক মানে কি এইবিলাক দেখাই যে নিদিলে, মোৰ বস্তু পাতি ঘূৰাই নেপালো। মই সেইখিনি মানি লৈছো, বাৰু নেপালো। তাৰপিছত মোক ওপৰত মানে এতিয়া উল্টা কেছ এখন দিছে। চোৰটোৱে চোৰৰ ঘৰৰ মানুহে মোক কেছ দিছে যে মই বোলে দোষী। মোক মানহানি কেছ দিছে। এতিয়া 11 তাৰিখে মোৰ জামিন আছে। মোৰ জামিন লবলৈ মোৰতো পইচা লাগিব। মই পইচা ক'ত পাওঁ? মোৰে পইচা নিলে, আৰু মই আকৌ পইচা দিয়ে থাকিম নেকি? মোক এমানকে লুটি দিলে হ'ব নেকি? চুৰ ধৰি দিয়াৰ পিছতো মোক আকৌ মইহে জামিন ল'ব লাগে? সেইটো কেনেকুৱা কথা?
আৰক্ষী বিভাগে কি ক'লে? আৰক্ষী বিভাগে মোক একো কোৱাই নাই। আৰক্ষী বিভাগে মোৰ ওপৰত হেৰিয়ে কৰা নাই। আৰক্ষী বিভাগে মোৰ ওপৰত চাব লাগে। এতিয়া কি বিচাৰে আপুনি? মই বিচাৰো মোক মানে মইনো জামিন ল'ব লাগে, মই জামিন ল'ম। মই সেইটো বেয়া নাপাওঁ বাৰু। ন্যায় বিচাৰে এতিয়া আপুনি? মই ন্যায় বিচাৰি মোক লাগিব আৰু মোক যি বস্তু খুৱাইছিলে মোক গোটেই বস্তু খেতি ঘূৰাই লাগিব।